মাকৈ ভৰ্তি ট্ৰাকৰ দৌৰাত্ম অব্যাহত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুলীয়া ছাত্ৰ ট্ৰাকৰ খুন্দাত উভালি পৰিছে বিদ্যুতৰ খুঁটা চৰিমনা বিষাতেই যেন সমাপ্ত আৰক্ষীৰ দায়িত্ব হাজোত এতিয়া দৌৰাত্ম চলিছে মাকৈ ভৰ্তি ট্ৰাকৰ মাকৈ সিন্ডিকেট চলাই যোৱা এই ট্ৰাকৰ বিৰুদ্ধে স্থানীয় প্ৰশাসন আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কেতিয়া কৰিব সেই প্ৰশ্ন উত্থাপন হোৱাৰ সময়তেই আন এক ঘটনা পোহৰলৈ আহিছে এই অবৈধ মাকৈ ভৰ্তি ট্ৰাকসমূহ PMGSY পথত প্ৰতিদিনে 10-15খনকৈ 12ৰ পৰা 22 টকাৰ ট্ৰাকসমূহ আহ্য কৰা পৰিলক্ষিত হৈছে স্থানীয় ৰাইজৰ প্ৰশ্ন আৰক্ষী প্ৰশাসনে অনুমতি প্ৰদান কৰিছে নেকি এই ট্ৰাকসমূহ পথটোৰে যাতায়াত কৰাৰ ক্ষেত্ৰত এইবিলাক হৈছে এটা মানে দালাল চক্ৰ বা কিছুমান মাফিয়াৰ হেৰিত কিছুমান গাড়ী সোমাইছে 10 চকা 18 চকাৰ যিবিলাক ৰাস্তাত চৰকাৰৰ কোনো ধৰণৰ পাৰ্মিশ্যন নাই এই গাড়ীসমূহ যেতিয়া সোমাই আছে এই অঞ্চলটোত ক্ষতি হৈ আছে ৰাস্তা ঘাটৰ ক্ষতি আছে বহুত এক্সিডেণ্ট হৈ আছে মানে বিদ্যুৎ বিভাগৰো ক্ষতি হৈ আছে লাইটৰ পোষ্ট কেইবাবাৰো ভাঙিছে গতিকে ইয়াতে আমি আগতে আৰু এবাৰ আমি ইয়াতে প্ৰশাসনক কৈ আমি বন্ধ কৰাইছিলোঁ কেইটামান দিন বন্ধ হৈছিল এমাহ দুমাহ তাৰপিছত পুনৰ চলিছে গতিকে আমি ইয়াৰ মাজত নাজানো সেইকাৰণে আমি মানে কামৰূপ জিলাৰ উপায়ুক্ত মহোদয় আৰু পৰিবহণ বিভাগক আমি ইয়াৰ জৰিয়তে জনাব বিচাৰিছোঁ তেখেতসকলে যাতে ইয়াৰ এটা উচিত ব্যৱস্থা লয় আৰু ভৱিষ্যতে যাতে এই গণ্ডগোলবিলাক যাতে নহয় আৰু তেখেতসকলে যিটি গাড়ী যাতে ভিতৰৰ ৰাস্তাত পাৰ্মিশ্যনৰ সুবিধাটো নিদিয়ে গতিকে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু যাতে ভৱিষ্যত এই এক্সিডেণ্টবিলাক কম হয় এই বৃহত্তৰ হাজোৰ ৰামদিয়া অঞ্চলত যেতিয়াই মাকৰ গাড়ী এই আমি কৃষককতো সুবিধাটো দিব লাগিব কিন্তু কথা হ'ল কি সৰু গাড়ীৰে এই বস্তুটো টানাৰ ব্যৱস্থা কৰিব লাগিব কাৰণ ইমান ডাঙৰ 18 চকাৰ 10 চকা 22 চকাৰ গাড়ী সোমালে পাব্লিকৰ ক্ষতি হয় ৰাস্তাটোৰ ক্ষতি হ'ব আৰু ইয়াতে ৰোড পাৰ্মিশ্যন নাই গতিকে আমি তেখেতসকলক অন্য উপায়েৰে এই মাকৈটো অন্য উপায়েৰে সৰু গাড়ীৰে টানি মেইন ৰোডলৈ নিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আমি চৰকাৰে যাতে ইয়াৰ ব্যৱস্থাটো লয় তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ এই ঠাইখিনিৰ নাম হস্তাৰ গতিকে ইয়াতে আগতেও হৈছে কেইবাবাৰো কেনেধৰণৰ মানে লাইটৰ 2-3টা পোষ্ট ভাঙি গৈছে আৰু মোটামুটি ৰাস্তাটো বন্ধ হৈ গৈছে মানুহৰ বহুত অহা যোৱাত বিজিত হৈছে গতিকে ওচৰ চুবুৰীয়া মানুহৰ লাইটৰ পোষ্ট ভাঙাৰ ওচৰ চুবুৰীয়া মানুহখিনিৰো কিছু ক্ষতি হৈছে ঘৰৰ কাৰোবাৰ হয়তো লাইটৰ হেৰি হৈ গৈছে লাইটৰ ক্ষতি হৈছে কাৰোবাৰ হয়তো টিভি জ্বলি গৈছে এনেকুৱা ক্ষতি হৈ আছে মাজে মাজে কিন্তু ইয়াৰ মানে এটা প্ৰতিকাৰৰ উপায় কৰাৰ বাবে আমি চৰকাৰ তথা বিভাগক অনুৰোধ জনাইছোঁ ধন্যবাদ প্ৰশাসনৰ গাফিলতিৰ বাবে হৈ থকা বুলি ক'ব লাগিব আমি আগতে এবাৰ জনাইছিলোঁ তেখেতসকলক জনোৱাৰ পাছত বন্ধ কৰিছিল 2-3 মাহমান তাৰপিছত পুনৰ আৰম্ভ হৈছে এইটো নাজানো তেখেতসকলে কাৰ লগত কেনেধৰণে বুজাবুজি কৰি পুনৰ এই ব্যৱস্থাটোৰ আৰম্ভণি কৰিছে গতিকে বৃহৎ মোটা অংকৰ ধন হয়তো কোনোবাই কিবা মুনাফা পাই আছে বহুত টকা পইচা পাই আছে সেইকাৰণে হয়তো এইটো পুনৰ আৰম্ভ হৈছে গতিকে ইয়াতে যাতে ৰাইজৰ মংগলৰ কাৰণে তেখেতসকলে বন্ধ কৰাৰ ব্যৱস্থা কৰে আমি অনুৰোধ জনাইছোঁ ৰামদিয়া হস্তৰত মাকৈ সৰবৰাহ কৰি অহা 12-চকীয়া AS01DD 5775 নম্বৰৰ ট্ৰাকে এফালৰ পৰা বিদ্যুতৰ খুঁটা ভাঙি নিয়ে যাৰ ফলত অঞ্চলটোৰ ৰাইজৰ বৃহৎ ক্ষতিসাধন হয় উল্লেখ্য যে 4 এপ্ৰিলত হাজোৰ বামন্তি মাকৈ ভৰ্তি ট্ৰাক আৰু ট্ৰেক্টৰৰ খুন্দাত এজন স্কুলীয়া ছাত্ৰ গুৰুতৰভাৱে আহত হৈছিল তাৰ পাছতে আজি ৰামদিয়া অঞ্চলৰ হস্তৰত পুনৰ দ্বিতীয় দিনা আজি বিদ্যুতৰ কেইবাটাও খুঁটা ভাঙি চিঙি 50 মিটাৰ পৰ্যন্ত চুচৰাই লৈ যায় APDCLৰ তাঁৰসমূহ
যাৰ ফলত অঞ্চলটোৰ ৰাইজে APDCLৰ বিভাগৰ লোকক ততাতৈয়াকৈ খবৰ কৰাত বিদ্যুৎ কৰ্তন কৰা হয় আৰু ভয়াবহ বিপদৰ পৰা অঞ্চলটোৰ ৰাইজ ৰক্ষা পৰে ইয়াৰ আগতেও উক্ত পথটোৰে মিলপৰা হৈ যোৱা একাংশ ট্ৰাকে বিভিন্ন স্থানত পথটোৰ একাংশ কালভাৰ্ট বহি যোৱাত এতিয়া সেই অঞ্চলটোত যাতায়াত সম্পূৰ্ণৰূপে সুচল হৈ উঠা নাই আজি কিছুদিন আগতে লাইনত তাৰ মানে ছিঙিছে ট্ৰাকে ডাঙৰ ডাঙৰ ট্ৰাকে 22 চকা 18 চকীয়া ট্ৰাকে মানে তারগিলা ছিঙি মানে গাড়ী বন্ধ হৈছিল দুদিনমান তাৰপিছত আকৌ মাকে আনাৰ কাৰণে আজি দ্বিতীয় দিনৰ দিনাখনে সিহঁতে ট্ৰাকবিলাক আগতে পাছ দিছে আৰু আহিছে ট্ৰাকবিলাক আৰু ট্ৰাক অহাৰ কাৰণে আজি দুটা পোষ্ট ভাঙি একেবাৰে মানুহ যি নমৰিল অঞ্চলটো মানে ক্ষতি হৈছে আৰু মানুহ যি নমৰিল মানে বৰ ভাগ্য ভগৱান সহায় আছে আৰু মানে গাড়ীখন আমি বন্ধ কৰি থৈ দিছোঁ পুলিচ প্ৰশাসন আহিছে আৰু লাইনৰ ডিপাৰ্টমেণ্টো আহিছে আহি পেলাই এতিয়া মানে হস্তাৰ ৰামদিয়া হস্তাৰ গাড়ীৰ তাক 12 চকীয়া মাকৰ গাড়ী এখন বিভিন্ন অঞ্চলত বিভিন্ন অঞ্চলত অভিযোগ উত্থাপন হৈছে মাকৈ সিন্ডিকেটৰ লগত কিছু অবৈধ জড়িত আছে কুম্ভাকানী দালাল চক্ৰ নামি আছে ইয়াতে আমি নাজানো তাৰ ফলত আৰু নতুনকে গাড়ী অৰ্ডাৰ দিছে নতুনকে গাড়ী মিলপাৰাত বহুত ষ্টক হৈ আছে গাড়ী যাবা দি আছে দিনত মোটামুটি 9খন 10খন মান অহা যোৱা কৰি আছে আৰু কি ক'ব এতিয়া এই মাকৰ গাড়ীবিলাক বন্ধ কৰিব লাগে 12 চকীয়া গাড়ীবিলাক বন্ধ কৰিব গাড়ী এই ৰাস্তাটোত 12 চকীয়া গাড়ী 22 চকীয়া গাড়ী আহিবা ৰাস্তাই নহয় এইবিলাক প্ৰশাসনে আহিব দিয়া প্ৰশাসনে বোলে আহিব দিছে কি যুক্তিত আহিব দিছে আমাক সেইটো উত্তৰ লাগে কিন্তু এতিয়া প্ৰশ্ন হয় স্থানীয় আৰক্ষীয়ে এই মাকৈ সিন্ডিকেটৰ সৈতে জড়িত আছে নেকি আৰক্ষীক মেনেজ কৰি এই দুষ্ট চক্ৰটোৱে এনেদৰে দৌৰাত্ম চলাবলৈ সাহস পাইছে নেকি হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি